নতজানো অখিল ক্ষমা বিচাৰিছো ভিডিঅ' যোগে ক্ষমা ভিক্ষা মোৰ মুখেদি ওলোৱাটো উচিত নাছিলে নিজকে মাৰ্ক্সবাদী বুলি ভবা অখিল গগৈয়ে বিগত কিছুদিন ধৰি মিয়া অধ্যুষিত অঞ্চলসমূহত মাৰাথন ৰাজহুৱা সভা অনুষ্ঠিত কৰি আহিছে চলচাই কঠিয়াপৰাত সিদ্ধহস্ত শিৱসাগৰৰ বিধায়কজনে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ নিয়াক কৰিছে হাৰথি 2026 চনত হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰা আৰু প্ৰমোদ বড়োৰ চৰকাৰখনক একেলগতে ব্ৰহ্মপুত্ৰত এনেকৈ দলি মাৰি দিব মিয়া ভোটেৰে নিৰ্বাচন জয় কৰাৰ সপোন অখিল গগৈ আনকি ধৰ্ম কৰ্মত বিশেষ ৰাপ নথকা অখিল গগৈয়ে চান্স পালেই নামাজো পঢ়িছে সুযোগ সুবিধা বুজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ বিৰুদ্ধেও মিয়াসকলক দিছে চৰম উচতনি কিন্তু শনিবাৰে অখিলৰ উচতনিয়ে চৰম সীমা স্পৰ্শ কৰিলে ঈশ্বৰৰ অস্তিত্বক লৈ সন্ধিয়ান অখিলৰ মুখত নৰকৰ উল্লেখ বিজেপিক মুছলমান মানুহে ভোট দিবই নাপায় কাৰণ মুছলমান মানুহকতো মাৰিবৰ কাৰণে বিজেপিৰ জন্ম বিজেপিয়ে মুছলমান মানুহক খতম কৰি দিবলৈ হিমন্ত বিশ্ব শৰ্মাই কৈছে নে নাই মুছলমান মানুহক খতম কৰি দিবৰ কাৰণেই বিজেপিৰ জন্ম বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে নে নাই তো সেই বিজেপিক যদি সংখ্যালঘুৱে ভোট দিয়ে তেতিয়াহ'লে তেওঁ কাফেৰ নহয় জানো হ'বনে নহ'ব কওক হয়নে নহয় তেওঁ নৰকলৈ যাবনে নাই নৰকলৈ যাবই গতিকে বিজেপিক ভোট দিয়া কোনো মানুহ কেতিয়াও সংখ্যালঘু মানুহ তেওঁ কেতিয়াও সংখ্যালঘু মুছলমান ধাৰ্মিক মানুহ হ'বই নোৱাৰে যদি কোনোবাই মুছলমানে বিজেপিক ভোট দিছে তেতিয়াহ'লে তেওঁ কাফেৰ তেওঁ কেতিয়াও আল্লাই কেতিয়াও তেওঁক নামানে তেওঁ একদম শাস্তি দি মাৰিব আল্লাই পিছে কথাতেই কয় পক্ষী মৰে ৰৈ অখিল মৰে কৈ লখিমপুৰৰ জনসভাত অখিলে সহজ সৰল সংখ্যালঘুসকলক এনেদৰে মুখ্যমন্ত্ৰী আৰু বিজেপিৰ বিৰুদ্ধে উচতনি দিয়াত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় যেহেতু বৃহৎ সংখ্যক সংখ্যালঘু ভোটাৰে বিজেপিক ভোটদান কৰি আহিছে ৰাজ্যিক বিজেপিটো আছে বহু সংখ্যালঘু নেতা এসময়ত অসম ৰাজ্যিক বিজেপিৰ সভাপতি আছিল প্ৰয়াত হাবিবুৰ ৰহমান তেনে ক্ষেত্ৰত মুছলমানৰ স্বৰ্গ নৰক যাত্ৰা ক'বলৈ অখিল গগৈ কোন অখিল কেতিয়াৰ পৰা ইছলামিক পণ্ডিত হ'ল শিৱসাগৰৰ দৰে ঐতিহ্যমণ্ডিত সমষ্টিক প্ৰতিনিধিত্ব কৰা অখিলৰ এই মূল্যবাজী ভাষণ কিয় শিৱসাগৰৰ বিধায়কে মুছলমান সমাজ বা হিন্দু সমাজ সনাতনী সমাজ আমি খিলঞ্জীয়া যিসকল লোক আছোঁ ইয়াতে খিলঞ্জীয়া লোকসকলৰ মাজত আমি সদায় একতা আৰু সম্প্ৰীতি শক্তিশালী কৰিব বিচাৰোঁ কিন্তু দেশক ভাল নাপায় যদি পাকিস্তানক ভাল পায় তেনেহ'লে তেনেকুৱা ব্যক্তিৰ প্ৰতি সমাজেও কেতিয়াও তেওঁলোকক ভাল নাপাব আচলতে আমাৰ এইটোৱে ভুল অখিল গগৈক আমি খুব চিৰিয়াছলি ল'ব নালাগে আচলতে কিন্তু এগৰাকী জনপ্ৰতিনিধিৰ ৰূপে যি মন যায় তাকে কৰে ঘটনা হিতেই বিপৰীত হোৱাত এক ভিডিঅ' যোগে ছ'চিয়েল মিডিয়াত ক্ষমা খুজিবলৈ বাধ্য হ'ল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ 26 এপ্ৰিল 2025 চনৰ 26 তাৰিখৰ দিনা এটা ভুল বাক্য ক'লো তাৰ বাবে ক্ষমা খুজিবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ মই কৈছিলোঁ যে বিজেপিক ভোট দিয়া মুছলমানসকল কাফেৰ যিসকল মুছলমানে বিজেপিক ভোট দিয়ে সেইসকল নৰকত যাব মই এনেকুৱা ধৰণৰ বাক্য এটা কৈছিলোঁ এই বাক্যটো মোৰ ভুল আছিলে এতিয়া মোৰ সকলো বন্ধু মহল আৰু মোৰ দলীয় সতীৰ্থসকলে মোক এনে এটা বাক্য কোৱাৰ কাৰণে সমালোচনা কৈছে যে মোৰ নিচিনা এজন যুক্তিবাদী আৰু প্ৰগতিশীল মানুহে এনেকুৱা এটা তৰল এনেকুৱা এটা ধৰ্মীয় চেণ্টিমেণ্ট থকা এনেকুৱা ধৰণৰ বক্তব্য কেতিয়াও প্ৰকাশ কৰা উচিত নাছিল এয়া অযুক্তিকৰ বক্তব্য আৰু এইটো ধাৰ্মিক মানুহে কোৱা ধৰ্মভীৰু মানুহে কোৱা কথাৰ বাহিৰে আন একো নহয় বুলি মোক প্ৰত্যেকজন মোৰ সতীৰ্থ যিসকল মোৰ আদৰ্শগতভাৱে ভাল পায় সেইসকলে মোক সকলোৱে সমালোচনা কৰিছে সেইকাৰণে এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে মই এটা ভুল বাক্য কৈছিলোঁ যিটো ভুল বাক্য
মোৰ মুখেদি ওলোৱাটো উচিত নাছিলে। যদি অখিলে ক্ষমা নুখুজিলেহেঁতেন হয়তো হাজাৰ হাজাৰ মুছলমান লোক ৰাজপথত নামিলেহেঁতেন। সেয়ে মাছ চাই জাল গুঠা অখিল গগৈয়ে হাতজোৰ কৰি বিচাৰিলে ক্ষমা। নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।